এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। কলকাতাৰ ভয়ংকৰ কাণ্ডক লৈ দেশজুৰি চৰ্চা চলিছে আৰু ইয়াৰ মাজতে GMCH, JMCH আৰু AMCHকে ধৰি প্ৰতিখন জিলাত চিকিৎসালয়ত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশতে চিকিৎসক গৰাকীলৈ প্ৰতিজন সচেতন ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি চিকিৎসা মহাবিদ্যালয়সমূহৰ চিকিৎসকসকলে পুৱাৰ পৰা বন্ধ ৰাখিছে চিকিৎসা সেৱা আৰু চিকিৎসকগৰাকীৰ হত্যাৰ প্ৰতিবাদত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে। অনিৰ্দিষ্টকালৰ বাবে OPD সেৱা বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। যেতিয়ালৈকে কলকাতা তৰুণী চিকিৎসকগৰাকীৰ ন্যায় সুনিশ্চিত নহয় তেতিয়ালৈকে এই প্ৰতিবাদ চলি থকাৰ হুংকাৰ এতিয়া দিয়া হৈছে আৰু স্তব্ধ হৈ পৰিছে JMCHৰ চিকিৎসা সেৱা, কিন্তু ইমাৰ্জেঞ্চি সেৱাক এই প্ৰতিবাদৰ পৰা ৰেহাই দিয়া হৈছে। AMCHতো ঘটনাৰ সুবিচাৰৰ দাবীৰে চিকিৎসকৰ প্ৰতিবাদ আৰু OPDৰ সন্মুখৰ পৰা উভতিছে এইবাৰ হাজাৰ হাজাৰ ৰোগী। AMCHৰ প্ৰৱেশদ্বাৰৰ পৰা আৰম্ভ কৰি চৌহদলৈকে ৰোগীৰ শাৰী দেখিবলৈ পোৱা গৈছে আৰু লখিমপুৰতো ৰোগীৰ মাজত এতিয়া হাহাকাৰৰ সৃষ্টি হৈছে। এইমছৰ মুখ্য দ্বাৰৰ সন্মুখত চিকিৎসকৰ বিশাল প্ৰতিবাদী সমদল দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি অসহায় হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰ বহন কৰিব নোৱাৰা হৈছে বুলি মন্তব্য এবাৰ সাংসদ ৰকিবুল হুছেইনৰ। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিক লৈ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। গৃহ বিভাগটো এৰি দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু গৃহ বিভাগটো এৰি দিয়ে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে আৰু কোনো বিভাগ নলোৱাকৈও তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব পাৰিব, কাৰণ তেওঁ সৰ্বসৰ্বা আৰু গৃহ বিভাগটো যদি তেওঁ সুকীয়াকৈ চলাব দিয়ে তেন্তে সফল হ'ব বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু 2026 নিৰ্বাচনত বিজেপিৰ পতন হ'ব বুলিও দাবী কৰিছে সাংসদ ৰকিবুল হুছেইনে আৰু 2026 হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যাবগৈ সেইটো খাটাং বুলি তেওঁ মন্তব্য কৰে আৰু বালিলৈ যি পাত সুগ্ৰীবলৈও সেই পাত বুলি কটা সেইবাৰ মুখ্যমন্ত্ৰীক। আৰু কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে ভয় নকৰে বুলি মন্তব্য কৰে ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি অসহায় হৈ পৰিছে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৰ বহন কৰিব নোৱাৰা হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদনৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? আবেদন কৰিছিল যদি তালিকাত চাওক আপোনাৰ নাম। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদনৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হৈছে আৰু ঘৰ লাভ কৰা তালিকা প্ৰকাশ কৰিছে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। তালিকাত নাম চাবলৈ কি কৰিব লাগিব? আপুনি হাতত থকা মোবাইলটোতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আৰু এটা ৱেবছাইট দিয়া হৈছে। ৱেবছাইটটো আপুনি চাই লওক। এই ৱেবছাইটটো আপুনি প্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰত খুলি ল'ব আৰু ৱেবছাইটটো খোল খোৱাৰ পিছত ষ্টক হোল্ডাৰ্ছ অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। তাৰ পাছত এইবিলাক অপশ্যন ক্লিক কৰিব লাগিব। AIMAY লগতে PMAYG বেনিফিচিয়াৰী অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ছাবমিট কৰিব লাগিব আৰু একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত বাছনি কৰিব লাগিব আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতে ওলাব আপোনাৰ নাম এই হিতাধিকাৰীৰ তালিকাত আৰু তালিকাত নাম নহ'লে শীঘ্ৰে কৰক আবেদন। 10খন নথিৰ জৰিয়তে আপুনি কৰিব পাৰিব আবেদন। পান কাৰ্ড, আধাৰ কাৰ্ড, ক্ষমা কৰিব, পান কাৰ্ড আৰু প্ৰমাণপত্ৰ, ঠিকনা, ৰেচন কাৰ্ড লগতে আধাৰ কাৰ্ড, বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপৰ্ট চাইজ ফটো আপোনাৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথিৰে চৰকাৰী ঘৰৰ বাবে আপুনি কৰিব পাৰিব আবেদন। গতিকে আপুনি শীঘ্ৰে কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবেদন হিতাধিকাৰীসকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, কিয়নো এবাৰ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে তালিকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। মুছলমানৰ বাবে কেইবাটাও আঁচনি আনিলে চন্দ্ৰবাবু নাইডুৱে। মুছলিম মহিলাৰ বাবে আনিলে দুলহান আঁচনি। মুছলিম মহিলাক বিয়াৰ বাবে দিব 1 লাখ কোটি টকা আৰু অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণ নিশ্চিত কৰিলে এইবাৰ চন্দ্ৰবাবু নাইডুৱে। মুছলমান শিক্ষাৰ্থীক 15 লাখ ৰাজসাহায্য দিব এইবাৰ চন্দ্ৰবাবু নাইডুৱে আৰু হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ। মুছলমান সংখ্যালঘুৰ কল্যাণ হ'ব
কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত আৰু হজযাত্ৰীসকলে লাভ কৰিব চন্দ্ৰবাবুৰ আৰ্থিক সাহায্য টিডিপিয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব চন্দ্ৰবাবুৱে আৰু মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণক দিলে এইবাৰ চন্দ্ৰবাবুৱে আৰু মুছলমানৰ বাবে কেইবাটাও আঁচনি আনিলে চন্দ্ৰবাবু নাইডুৱে মুছলিম মহিলাৰ বাবে দুলহান আঁচনি আনিলে এইবাৰ চন্দ্ৰবাবু নাইডুৱে